এজন তিরিয়ে স্বামীক যদি ভাল পায় মৰম কৰে মহব্বত কৰে স্বামীৰ মনটো যোগাব লাগিব হ্যাঁ স্বামীক নিজৰ কৰি ৰাখিব লাগিব কি কায়দাৰে আপুনি ৰাখিব সেইটো আপোনাৰ কথা ছোৱালীসকলৰ কিন্তু বেয়া কায়দা আছে তেওঁলোকে কিন্তু কায়দা জানে দুটা হাঁহৰ ঠেং তেওঁলোকে এটা বনাই দিব পাৰে হাঁহৰ ঠেং দুটা কিন্তু এটা বনাই দিব কেনেকৈ বনাব কম এজন মানুহ এটা হাঁহ কিনি আনছে কিনি আনি পেলাই তিৰিক কৈ আছে হাঁহটো জবে কৰিলে বনোৱাৰ পিছত ক'লে এই ঠেং দুটা যে আছে ঠেং দুটা মোক দিবি বাকী তহঁতে চব খাবি ৰান্না বান্না হৈ আছে মানে হাঁহৰ মাংসটো মজা বেছি হয় না নহয় তেল ভাই থাকে নহয় ঘপকেই তিৰোতাজনী হাঁহৰ ঠেং এটা খাই ফেলছে খাওয়ার পিছত মনত পড়ছে যে কাম তো বিনাশ হি যি মানুহ ঠেং দুটা খাই ফেললো আজি তোর উপায় নাই মুখ মারবই ভাত যেতিয়া খাবলৈ দিছে ঠেং দিছে এটা এই ঠেং আৰু এটা ক'ত গেল বলে আপুনি কি কয় এটাই আছিল ঠেং কেনেকৈ এটা থাকিল হাঁহৰ ঠেং এটা নেকি বলে আপুনি কি নহয় এটাই আছিল এইটো হাঁহৰ এটাই ঠেং আছিল বলে সঁচা নেকি বলে নহয় নহয় হাঁহৰ এটা ঠেং থাকে নেকি কওকচোন এই কৈ আছে এটাই আছিল কয় মই বিশ্বাস নকৰিলোঁ কয় আহক মই দেখাম এটাই আছিল ঠেং সি লাহে লাহে তাক লগত লৈ পেলাই হাঁহবিলাক মানে দুপৰীয়া সময়ত চাব যেতিয়া পুখুৰীৰ পৰা উঠি পেলাই এক ঠেঙৰ ওপৰত ভৰ কৰি পেলাই তেওঁ টোপনি দিয়ে এই চাওক এই হাঁহৰ ঠেং এটা ইও কম নহয় সি বেটাও কম নহয় যেতিয়া তিৰোতাজনী সেইটো কথা কৈছে কোৱাৰ পিছত কৈছে ৰ যাই পেলাই এটা হিল এটা লৈ পেলাই মাৰিছে এনেকৈ দলি মাৰোঁতে সি তো ঠেং আৰু এটা ওলাই দিছে দৌৰকৈ চাইছা নে নাই এই যে দুটা ঠেং বলে যে আপুনি যেতিয়া হাঁহ কিনিছে তেতিয়া এনেকৈ আপুনি ঢেল মাৰি পেলাই হাঁহ কিনিছিল নেকি গতিকে ঠেং বুজিছে না নাই গতিকে দুটা হাঁহৰ ঠেং এটা বনাব পাৰে তিৰি মানুহে যদি ইচ্ছা কৰে মতাটোৱে ক'লে নাই তোমাৰ লগত নোৱাৰিলোঁ মইতো সেনেকৈ ঢেল মাৰি পেলাই ঢিলা মাৰি পেলাই কিনা নাছিলোঁ মোৰ মা ভনীসকল কায়দা বনাব লাগিব কায়দা কৰি আপোনাৰ স্বামীক আপোনাৰ আপন কৰি ল'ব লাগিব যাতে কৈ বেলেগৰ লগত টিটিং বাটাং কৰিব নোৱাৰে আজিকালি চলিছে না নাই আজি 20 বছৰ 22 বছৰৰ ছোৱালীতকৈ আজি ঘৰুৱা কণ্ডল বেছি পৰকীয়াৰ মাজত মানুহ সোমাই পৰিছে কক সঁচানে মিছা আমাৰো দোষ আছে আৰু ছোৱালী তিৰি মানুহৰো দোষ আছে পৰকীয়া কিয় হ'ব লাগে সবুৰ থাকিব লাগিব ইন্নাল্লাহ মা সাবিৰিন শান্তিত থাকিব লাগিব যিখিনি পাইছোঁ সেইখিনিৰ মাজত আমি সন্তুষ্ট থাকিব লাগিব কক সঁচানে মিছা মোৰ মা ভনীসকল আপোনাৰ ইজ্জত হুৰমত মহান আল্লাহ যি নিয়ামত দিছে সেয়া হ'ল আপোনাৰ স্বামীৰ কাৰণে আমানত এই আমানত যদি কোনো স্বামী স্ত্ৰীয়ে যদি খেয়ানত কৰিছে কিয়ামতৰ দিনা আল্লাহৰ দৰবাৰত জবাব দিব লাগিব কক সঁচানে মিছা মোৰ মা ভনীসকল স্বামীৰ আপুনি খেদমত কৰিব আল্লাহৰ নবী বিশ্ব নবী কৈছে সন্তানৰ জান্নাত মা আৰু বাবাৰ ভৰিৰ তলত আৰু স্ত্ৰীৰ জান্নাত স্বামীৰ ভৰিৰ তলত কক সুবহানাল্লাহ মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহার নাম আপনালোকে শুনিছে না নাই মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহা জান্নাতৰ সার্টিফিকেট পাইছে কেনেকৈ পালে এদিনাখন হযরতে আলী রাদিয়াল্লাহু তাআলা আনহু এশার নামাজ পড়ি ফেলাই ঘৰত গৈছে যাই ফেলাই কৈ আছে ফাতিমা এক গ্লাস ঠাণ্ডা পানী মোক দিয়া পানির কারণে মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহাই ঘরের মাজত ঘুরিলে পানি নাই বাহিরত গুচি গল গ্লাসটো লই পানির কারণে খুঁজি পানি যেতিয়া লৈ আহিলে পানি আনার পিছত চালে হযরত আলী টোপনিত লালকাল হৈ পৰিছে হযরত আলী টোপনি গৈছে পানির গ্লাসটো হাতত লৈ পেলাই থিয় হৈ ৰলে কি কৰা যায় এতিয়া মই যদি মাত দাও মোৰ স্বামীৰ ঘুমটো ভাঙি যাব টোপনি ভাঙি যাব বেয়া কথা হ'ব কষ্ট পাব নাই
মই থিয় হৈ থাকোঁ চাওঁ অলপ সময় থাকোঁ 1 ঘণ্টা থাকিলে টোপনিৰ পৰা হাৰ নাপায় 2 ঘণ্টা থাকিলে টোপনিৰ পৰা হাৰ নাপায় 3 ঘণ্টা থাকিলে টোপনিৰ পৰা হাৰ নাপায় এনেকৈ গোটেই ৰাতি থাকিলে যেতিয়া ফজৰৰ আজান হল মছজিদত হযৰতে বেলাল রাদিয়াল্লাহু তাআলা আজান দিলে হযরত আলী টোপনিৰ পৰা উঠি পেলাই চালে মা ফাতিমা পানীৰ গ্লাছটো লৈ কপি আছে কক সুবহানাল্লাহ পানীৰ গ্লাছটো হাতৰ পৰা ললে বুকুত হাবুটি লৈ ফেলাই আদৰ যত্ন কৰি ফেলাই বিছনাত হোৱাই পানীখিনি খাই ফেলাই ওযু কৰি মছজিদত গুচি গল নামাজ আৰম্ভ হৈ গল আল্লাহৰ নবী বিশ্ব নবী সালাম ফিৰাই ফেলাই আল্লাহৰ নবী কলে আলী আল্লাহৰ নবী সাহাবাসকলক কলে তোমালোকে যোৱা আজি কোনো বক্তব্য নহয় কোনো একো নহয় কোনো দোয়া দরুদ মই একো শিক্ষা নেদাও তোমালোকে গুচি যোৱা কিন্তু আলী মোৰ লগত দেখা কৰি যেন নেযায় সকলে গুচি গল হযরত আলী কপি কপি বিশ্ব নবীর ওচৰত গল কপি আছে আলীয়ে কপি আছে আল্লাহর নবী কলে আলী তুমি কপার দরকার নাই ভয় করার প্রয়োজন নাই কিয়নো আহা তুমি মোর ওচৰত আহি যোৱা বহা হযরত আলীয়ে বহিলে আৰু কলে হে প্ৰিয় নবী মোর দোষ নাই মই টোপনিত গৈছিলো আল্লাহৰ নবীয়ে কলে আলী মোর ফাতিমাই আজি যেটো কাম কৰিছে এই কামটোৰ কাৰণে মহান আল্লাহ ইমান সন্তুষ্ট হৈছে যাৰ কাৰণে আজি আমাৰ ফাতিমাৰ নামটো জান্নাতি মহিলাসকলৰ লগত মিলাই দিছে কক সুবহানাল্লাহ মোর মা বনি সকল সব মা ফাতিমা রাদিয়াল্লাহু তাআলা নাই মাত্র এটা রাত্রে স্বামীর কারণে 1 গ্লাস ঠান্ডা পানি লই থাকার কারণে মা ফাতিমাক জান্নাতৰ সার্টিফিকেট দান করে দিছে মোর মা বনি সকল আপনার স্বামীও তো এজন মুসলমান আপনি কিয় স্বামীর খেদমত করে জান্নাত হাসিল করিব নোৱাৰিব আৰু যদি ইতিহাস আমি টানো আমার মা বনি সকল আপনি চাওক ফেরাউনের স্ত্রীর কথা আপনি লক্ষ্য করক ফেরাউনের স্ত্রী বিবি আসিয়া এজন ফেরাউনের ঘরের ছোৱালী হওয়ার পিছতো এইখন পৃথিবীর পৰা জান্নাতৰ সার্টিফিকেট লৈ যাব পাৰিছে মোর মা বনি সকল আজি আপনার মা আছিল মুসলমান বাবা মুসলমান আপনার স্বামী মুসলমান সকলে মুসলমান আজি নারী সকল ইবাদতৰ পৰা গাফিল হৈ আছে কক সঁচা নে মিছা